Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু ইয়াত সাধাৰণতে যিসকলে BSc বিকমৰ 5th সেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যেহেতু আপোনালোকে মোক সুধিছিল যে যিসকল 5th সেমিষ্টাৰ হয় যিসকল CBCS ৰ 5th সেমিষ্টাৰ হয় তেওঁলোকৰ যি প্ৰগ্ৰাম সেই প্ৰগ্ৰামৰ কথা সুধিছিল গতিকে আপোনালোকৰ সেই প্ৰগ্ৰামখন আসলতে আহিছে নে নাই তাৰ বিষয়ে আপোনালোকে বহুতেই কনফিউজন হৈ আছে আৰু হয়তো এইখিনি কথাই আসলতে এই ভিডিঅ'টোত মই আপোনালোকক কম যে আপোনালোকৰ যিখন প্ৰগ্ৰাম সেই প্ৰগ্ৰামখন আসলতে আহিছে নে নাই সো সকলোৱে চাব পাৰিব যেটো সকলোৰে কাৰণে হেল্পফুল হ'ব বিভিন্ন জনে বিভিন্ন প্ৰশ্ন যেটো সুধিছিল গতিকে ইয়াত মই সকলো কথা ক'বলৈ চেষ্টা কৰিম প্ৰথম কথাটো আছিল যিসকল 5th সেমিষ্টাৰ হয় তেওঁলোকৰ প্ৰগ্ৰামখন আহিছে নাই তেওঁলোকৰ প্ৰগ্ৰাম আসলতে যদি মই যেটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত অহাৰ কথা মই পোৱা নাই যেটো মই যেতিয়া চাইছিলো তাত সাৰ্চ কৰি তেতিয়া হলে আপোনালোকৰ সেই যিখন প্ৰগ্ৰাম সেই প্ৰগ্ৰামখনৰ বিষয়ে কোনো ধৰণৰ অৱগত নহলো বা নেদেখিলো মই আপোনালোকৰ গতিকে আপোনালোকৰ 5th সেমিষ্টাৰ BSc বিকমৰ এতিয়ালৈকে প্ৰগ্ৰাম সাধাৰণতে অহা নাই আৰু এটা কথা আপোনালোকে সুধিছিল হে হৈছে যে যিসকল বেকলগৰ আছে সেই বেকলগৰ যিখন প্ৰগ্ৰাম সেইখন আহিছে নাই সো আপোনালোকৰ যদি হে বেকলগৰ প্ৰগ্ৰামো যদি আহে মই নিশ্চয় আপোনালোকক অৱগত কৰিম তথাপি আপোনালোকক মই দেখুৱাইছো বাৰু যে আপোনালোকৰ আসলতে সেই প্ৰগ্ৰামখিনি আহিছে নে নাই প্ৰথমতে মই যদি কলেজৰ নোটিফিকেশন চাওঁ তেতিয়া দেখিব আপোনালোকে ইয়াত কি আহিছে প্ৰগ্ৰাম ফৰ ফাৰ্স্ট আৰু থাৰ্ড সেমিষ্টাৰ BSc বিকম FYUGP এক্সামিনেশন মানে যিসকল নতুনকৈ এডমিশন লৈছিলে ফাৰ্স্ট সেমিষ্টাৰ আৰু যিসকল থাৰ্ড সেমিষ্টাৰ সাধাৰণতে আছে তেওঁলোকৰ যিখন প্ৰগ্ৰাম সেই প্ৰগ্ৰামখন ইতিমধ্যে আহিলে আৰু তাৰ বিষয়ে যেহেতু আপোনালোকক মই অৱগত কৰিছিলো আৰু দেখুৱাই দিছিলো আপোনালোকক আৰু তাত লিংক কৰিছিলো আপোনালোকে চাবৰ কাৰণে বাকি যিসকলৰ সাধাৰণতে বিভিন্ন যিবিলাক প্ৰশ্ন আপোনালোকে কৰি আছে যে বেকলগৰ আহিছে নাই সেইবিলাক আপোনালোকে যেহেতু সুধিছে সো তেওঁলোকৰ সাধাৰণতে কোনো ধৰণৰ আপডেট ইয়াত দিয়া নাই বা প্ৰগ্ৰামৰ ইনফৰমেশন যেহেতু অহা নাই হেয়া লাগিলে ফাৰ্স্ট সেম BA ফাৰ্স্ট সেমে হওক BSc বিকমৰ ফাৰ্স্ট সেমে হওক FYUGP বা যিসকল সাধাৰণতে CBCS ৰ হওক তেওঁলোকৰো কোনো ধৰণৰ আপডেট নাই আৰু ফৰ্ম ফিলআপৰ ওপৰত আপোনালোকে যিখিনি সুধিছিলে ফৰ্ম ফিলআপৰো কোনো ধৰণৰ আপডেট অহা নাই আৰু বিশেষকৈ হেয়া ফাৰ্স্ট সেম থাৰ্ড সেম বা 5th সেম আটাইসকলৰ কাৰণে ইয়াত কোনো ধৰণৰ ফৰ্ম ফিলআপৰ আপডেট নাই আপোনালোকৰ ফৰ্ম ফিলআপ বিলাক সাধাৰণতে যেহেতু প্ৰগ্ৰাম বিলাক আহিছে গতিকে আপোনালোকৰ ফৰ্ম ফিলআপ বিলাকো সাধাৰণতে আহিব লাগে সোনকালে আহিব আপছটো আপোনালোকৰ যদি এতিয়ালৈকে দিয়া নাই ধৰিলক এই কেইদিনতে আপোনালোকৰ হয়তো ফৰ্ম ফিলআপ বিলাকো দিব আৰু অতি সোনকালে আপোনালোকৰ এই ফৰ্ম ফিলআপ বিলাক কমপ্লিট কৰিবলৈ দিব যেহেতু আপোনালোকৰ যিখন মই দেখিলো আপোনালোকৰ প্ৰগ্ৰাম অৰ্থাৎ ৰুটিনখন যিখন দেখিলো BSc বিকমৰ ফাৰ্স্ট আৰু থাৰ্ড সেম তাত এটা বস্তু দেখিছো যে তেওঁলোকৰ যিখন পৰীক্ষা সেই পৰীক্ষাবিলাক যেহেতু অতি সোনকালে আৰম্ভ হ'ব বা অৰ্থাৎ ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে আপোনালোকৰ যিসকল 5th সেমিষ্টাৰ আছে বা যিসকল বেকলগ হ'ব তেওঁলোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাকো ঠিক তেনে এটা সময়ত অৰ্থাৎ নৱেম্বৰ লাষ্টৰ ফাললৈ আৰু বা ডিসেম্বৰৰ ঠিক সেই সময়তে যি সময়ত ফাৰ্স্ট আৰু থাৰ্ড হৈছে তেনেকুৱা সময়তে আসলতে আপোনালোকৰ পৰীক্ষাবিলাক হ'ব আৰু ফৰ্ম ফিলআপৰ কথা যদি মই ক'বলৈ যাওঁ তেতিয়া হলে আপোনালোকৰ যিখন ফৰ্ম ফিলআপ সেই ফৰ্ম ফিলআপ বিলাক অক্টোবৰ ঠিক এই সময়তে মাজ ভাগতে আসলতে আপোনালোকৰ হৈ যাব আৰু হেবাবে আপোনালোকে খুব এক্টিভ থাকক আপোনালোকে চাই থাকক বস্তুবিলাক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকক যদি ফৰ্ম ফিলআপৰ ইনফৰমেশন কিবা আহে নিশ্চয় আপোনালোকে ইয়াতে প্ৰথমতে পাব গতিকে আপোনালোকে চাই থাকক আৰু চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব লগতে এই ভিডিঅটো শেয়াৰ কৰক যাতে সকলোৱে গম পায় যায় যেহেতু বহুতে কনফিউজন হৈ আছে 5th সেমিষ্টাৰৰ যিখন প্ৰগ্ৰামক লৈ কিনে গতিকে 5th সেমৰ প্ৰগ্ৰাম যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত বা অফিচিয়েল পৰ্টেলত কোনো ধৰণৰ আপডেট অহা নাই গতিকে যদিহে আপোনালোকে ক'ব পাইছে তেতিয়া হলে হেয়া হয়তো সঁচা হয় নে নহয় হেয়া মই ক'ব পৰা নাই কিন্তু ইয়াত প্ৰত্যেকখন প্ৰগ্ৰাম যেহেতু দিয়ে গতিকে আপোনালোকে ইয়াত পাব আৰু ইয়াত যদি পায় তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ যিখন প্ৰগ্ৰাম সেইখন ৰাইট গতিকে ফৰ্ম ফিলআপৰ ওপৰত কিবা আপডেট যদি মই পাওঁ নিশ্চয় আপোনালোকক অৱগত কৰিম বেকলগৰ যিখিনি পৰীক্ষাৰ প্ৰগ্ৰাম তাতো যদি কিবা আহে হেতু আপোনালোকক জনাম আৰু লগতে 5th সেমিষ্টাৰৰ যদি কিবা আপডেট আহে মই নিশ্চয় আপোনালোকক জনাম সো আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'ৰ ভিডিঅ' মাগিছো আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে লাইক এটা কৰি ৰাখিব সো আজিলৈ ধন্যবাদ